যোৰাবাটৰ সমীপৰ কমাৰকুছিত জুবিনৰ সমাধিস্থলীত অব্যাহত আছে গুণমুগ্ধৰ সমাগম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে সকলো স্তৰৰ লোক। জুবিনৰ সমাধিত চাকি বন্তি জ্বলাই প্ৰাণৰ শিল্পীৰ আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা কৰিছে অনুৰাগীসকলে। শুকুৰবাৰে সমাধিস্থলীত উপস্থিত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পৃথিৱীৰ ভিতৰতে আটকধুনীয়া সমাধি নিৰ্মাণৰ আহ্বান জনায় বিভিন্নজনে। আৰু সমগ্ৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক কমল কৃষ্ণদেৱ। মই ক্ৰমে যেন তীৰ্থ স্থানলৈকে পৰ্যবেক্ষণ কৰিছে জুবিনৰ সমাধিস্থল আৰু মই সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ ভিডিঅ' জাৰ্ণালিষ্টক যে আজি চতুৰ্থ দিনাও সমাধি স্থল সেই অন্ত্যেষ্টিক্ৰিয়া চতুৰ্থ দিনাও কিন্তু ইয়াত লোকেল অভয়াৰণ্য পৰিৱেশ চাৰিওফালে নাম প্ৰসংগ ইয়াত কৰি থকা পৰিলক্ষিত হৈছে। আহি প্ৰতিটো গাঁৱৰ পৰা চুবুৰীৰ পৰা ইয়াত বিভিন্ন নামনি দল আহিছে। তেওঁলোকে কেৱল জুবিনৰ আত্মাৰ সদ্গতি কামনা কৰি এনেদৰে নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে ইয়াত লোকেল অভয়াৰণ্য পৰিৱেশ আৰু প্ৰায় যথেষ্ট অনুৰাগী আজি চতুৰ্থ দিনা ইয়াত ভিৰ কৰিছে। মোৰ লগত আজি আচলতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ যিগৰাকী কাৰ্যবাহী সদস্য তেওঁ উপস্থিত আছে। মই তেওঁৰ পৰাও কিছু কথা জানিবৰ চেষ্টা কৰিম যে দ্বাৰা আপুনি আহি আজি ইয়াত উপস্থিত হ'ল সমাধি ক্ষেত্ৰত কি ক'ব আৰু কি অনুভৱ? আচলতে এই বেদনাটো কেতিয়াও পূৰণ নহ'ব। অহা এবছৰলৈকে জুবিনদাৰ বিহীন যে অসমবাসীয়ে কটাব লাগে এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন মোৰ। আৰু যোৱা 20 তাৰিখৰ পৰা মোৰ দেহা ঠিক নথকাৰ কাৰণে মই তেওঁৰ প্ৰেক্টিছত আহিব পৰা নাই। সেইকাৰণে আজি অলপ ভাল পাইছোঁ। মোৰ জ্বৰ হৈ আছিলে কিন্তু আজি অলপ ভাল পোৱাৰ কাৰণে মই মনে মানা নাই যে যাব লাগে জুবিন দাক এবাৰ শ্ৰদ্ধাঞ্জলি দিম বুলি ভাবি পেলাই মই আহিলোঁ। আৰু ইতিমধ্যে মই শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ আত্মা যাতে চিৰশান্তি হয় তাৰ বাবে মই প্ৰাৰ্থনা কৰিলোঁ। আৰু খুব বেয়া লাগিছে যে অসমৰ এনেকুৱা এটা সম্পদ, যিটো সম্পদ এবাৰ হেৰাই গ'লে পুনৰবাৰ আৰু পাব নোৱাৰে, এনেকুৱা সম্পদ অসমবাসীৰ মাজৰ পৰা হেৰাই গ'ল। এই দুখ প্ৰকাশ কৰিছোঁ মই। খুব বেয়া লাগিছে। আৰু সমগ্ৰ অকল অসম বুলিয়েই নহয়, এতিয়া গোটেই বিশ্বই জনাজাত হৈ গ'ল, জনা হৈছে জুবিন দাৰ কোন হয়। গতিকে আহিবলা দিনবোৰত অসমৰ সকলো ইয়াত এটা জাতিৰ ভিতৰত আবদ্ধ নহয়, সমগ্ৰ অসমতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁক অন্তৰত জীয়াই থ'ব লাগিব। আৰু সকলোৱে পণ লৈছে অসমবাসীয়ে। আৰু মই আশা কৰিছোঁ তেওঁৰ যিটো স্মৃতিৰ তেওঁৰ যিটো গান, আৰু মই চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁৰ যিটো ইয়াত যথেষ্ট হৈছে এই ঠাইডোখৰ এনেকুৱা এটা পৰ্যটকস্থলী বনাব লাগে বিশ্বৰ ভিতৰত এখন পৰ্যটকস্থলী হিচাপে পৰিগণিত হ'ব লাগিব বুলি মই কমল কৃষ্ণদেৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।